নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ 3 মহিলা কৰ্মচাৰীক অনিয়মেৰে নিযুক্তি লিয়াৰ অভিযোগত কাৰিকৰী সঞ্চালকালয়ে বৰখাস্ত কৰে মহিলা কৰ্মচাৰী কেইগৰাকীক 2017 চনত বক্ৰ পথেৰে নিযুক্তি প্ৰদান কৰিছিল প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰী অনিয়মেৰে চাকৰি লোৱা 3 গৰাকী কৰ্মচাৰীক বৰখাস্ত প্ৰতিষ্ঠানটোৰ 2017 চনৰ 31 মে'ত 3টাকৈ ঠিকাভিত্তিক পদত অজন্তা দত্ত বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ নামৰ 3 গৰাকী মহিলাই নিযুক্তি লাভ কৰিছিল প্ৰতিষ্ঠানটোত অজন্তা দত্ত নাজিৰ পদত বিদ্যাৰ্থী বৰা কাৰ্যালয় সহায়ক আৰু নৱনীতা বৰঠাকুৰে কম্পিউটাৰ অপাৰেটৰ পদত লাভ কৰিছিল নিযুক্তি এই তিনিওটা পদৰ বাবে কোনো বিজ্ঞাপন অথবা নিযুক্তি পৰীক্ষা আয়োজন নকৰাকৈ জালিয়াতিৰে নিযুক্তি প্ৰদান কৰা বুলি অভিযোগ তুলি 2017 চনৰ 6 জুনত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই তেতিয়াৰ যোৰহাট জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ তদন্তৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল উক্ত অভিযোগৰ ভিত্তিত 2017 চনৰ 28 জুনত তেতিয়াৰে উপায়ুক্ত বীৰেন্দ্ৰ মিত্তাল আসু আৰু প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ ত্ৰিপাক্ষিক আলোচনাৰ অন্তত তাৎক্ষণিকভাৱে 3টা পদ বাতিল কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে নিৰ্দেশনা জাৰি কৰিছিল কিন্তু ৰহস্যজনকভাৱে প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী কেইগৰাকীক বৰখাস্তকৰণৰ কোনো ব্যৱস্থা লোৱা নাছিল শেহতীয়াকৈ আসুৰ ধাৰাবাহিক অভিযোগৰ ভিত্তিত কাৰিকৰী শিক্ষা সঞ্চালকালয়ে বিগত 26 জুনত 3 গৰাকীকে চাকৰিৰ পৰা বৰখাস্ত কৰে আনহাতে উক্ত প্ৰতিষ্ঠানটো দীৰ্ঘদিনৰে পৰাই আবণ্টিত বৃহৎ পুঁজিৰ ব্যৱহাৰৰ নামতো ব্যাপক জালিয়াতি সংঘটিত হৈ আহিছে বুলি অভিযোগ তুলি এইসমূহৰ সঠিক তদন্তৰো দাবী তুলিছে কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় সচেতন মহলে দেখা গৈছে যে প্ৰতিষ্ঠানখনত নিযুক্তিক লৈ কেলেংকাৰী বিভিন্ন শিতানৰ পৰা অহা পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত অনিয়ম এখন প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ চন্দ্ৰচুতীয়া পৰিবাৰ অঞ্জনা দত্ত আৰু বহু বিতৰ্কিত ঠিকাদাৰ অমল বৰাৰ জীয়ৰী বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ এই 3টা নিযুক্তি বাতিল কৰিবৰ কাৰণে জিলা উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰাৰ পিছতো কিন্তু অধ্যক্ষ মহোদয়ে এই নিৰ্দেশক অমান্য কৰে আৰু প্ৰতিষ্ঠানখনৰ বাবে প্ৰয়োজন হোৱা 3খন বাছ এই বাছকেইখন কোনো টেণ্ডাৰিং প্ৰচেছ নকৰাকৈ এডভাৰটাইজ নকৰাকৈ দিয়াৰ সুযোগ লাভ কৰিছিল এজন বহু বিতৰ্কিত ঠিকাদাৰ অমল বৰা গতিকে এইবোৰ তদন্ত হ'ব লাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট মহাজোঁটৰ পৰা বিপিএফক ওলাই যাবলৈ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে দেওবাৰে কোৱাৰ পিছত সোমবাৰে দলৰ উপ সভাপতি প্ৰবীণ বৰুৱাই কৈয়ে দিলে যে এতিয়া আৰু মহাজোঁটত বিপিএফ থকাটো অপ্ৰাসংগিক ইয়াৰ বিপৰীতে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে এতিয়াও বিপিএফে মহাজোঁট ত্যাগ কৰাৰ কথা জনোৱাই নাই নিৰ্বাচনৰ পিছতো মহাজোঁটত অব্যাহত জোঁটপোট দেওবাৰে মহাজোঁটৰ পৰা বিপিএফক আঁতৰিবলৈ মুকলিকৈ দাবী জনাইছিল দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে আনকি দিছিল মহাজোঁট নেৰিলে দল ত্যাগৰ হুংকাৰ যদি মহাজোঁটত যদি থকা হয় মই কিন্তু মোৰ ক্ষতি হ'ব আমি মহাজোঁটটো বাদ দি আমি চৰকাৰৰ লগত সহযোগিতাটো কৰিব লাগে আকৌ মহাজোঁটৰ লগত যদি হাগ্ৰামা মহিলাৰে যি সম্পৰ্ক ৰাখে বা তেওঁলোকৰ এলায়েন্সটো থাকি যায় তেতিয়া আপুনি কেনেকুৱা পদক্ষেপ ল'ব মই ব্যক্তিগতভাৱে মই নাথাকিম ৰিহন দৈমাৰীৰ এই হুংকাৰৰ পিছতেই সোমবাৰে দলৰ স্থিতিৰ কথা সদৰি কৰিলে বিপিএফৰ উপ সভাপতি প্ৰবীণ বৰুৱাই ক'লে এতিয়া মহাজোঁটত থকাটো অপ্ৰাসংগিক বিধানসভাৰ নিৰ্বাচনৰ বাবে সোমাইছিল মহাজোঁটত ইলেকশ্যন অৰিয়েণ্টেড এছেম্বলি ইলেকশ্যন অৰিয়েণ্টেড আণ্ডাৰষ্টেণ্ডিং আছিল এছেম্বলি ইলেকশ্যন হ'ল আমি চৰকাৰ বনাব নোৱাৰিলোঁ গতিকে আজি এই মুহূৰ্তত মহাজোঁটৰ প্ৰসংগক টানি আনিবলৈ ডিছকাশ্যন কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ মহাজোঁটৰ পৰা ওলাই যোৱাৰ কথা স্পষ্ট কৰি প্ৰবীণ বৰুৱাই লগতে ক'লে উপ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে এতিয়া বাই ইলেকশ্যন যিকেইটা হ'ব সেইকেইটাত আমি সাংগঠনিকভাৱে আমি গঢ়ি তুলিছোঁ মানে তলৰ পৰ্যায়ৰ পৰা সাংগঠনিকভাৱে আমি অলপ আমাৰ যিটো ষ্ট্ৰেংথ শক্তিটো বঢ়াই আনিছোঁ গতিকে আমি আগন্তুক বাই ইলেকশ্যনৰ যিটো বাই ইলেকশ্যন হ'ব সেই ইলেকশ্যনত আমি নিজৰ এককভাৱে যুঁজ কৰিবলৈ চাওঁ মহাজোঁটৰ পৰা আঁতৰি যাবলৈ সাজু হোৱা বিপিএফ সন্দৰ্ভত সোমবাৰে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে মহাজোঁট এৰাৰ কথা আনুষ্ঠানিকভাৱে জনোৱা নাই বিপিএফ দলে ৰিহন দৈমাৰীয়ে কোৱাটো ময়ো আজি দেখিছোঁ মেডিয়া কিন্তু এই কথাটো হৈছে কি আমাৰ এতিয়ালৈকে বিপিএফে অফিচিয়েলি নকয় এতিয়ালৈকে আমি কিন্তু বিপিএফ আমাৰ মহাজোঁটত আছে বুলি আমি বিশ্বাস কৰোঁ আমি ধৰি আছোঁ
লক্ষণীয়ভাৱে সদায় চৰকাৰৰ সৈতে সহাৱস্থান কৰা হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দলীয় বিধায়ক কেইজনমানক লগত লৈ সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 25 লাখ টকা আগবঢ়াইছিল। শুকুৰবাৰৰ পিছৰে পৰা পথ পৰিৱৰ্তন হৈছে BPFৰ ৰাজনৈতিক স্থিতিত। ইফালে ইয়াৰ মাজতেই মহাজোঁটৰ পৰাই উমৈহতীয়াভাৱে উপনিৰ্বাচন খেলাৰ কথা সদৰি কৰিলে AIDFৰ বিধায়ক মজিবুৰ ৰহমানে। বাক্সাৰ পৰা মনোহৰ ৰাজবংশী আৰু গুৱাহাটীৰ পৰা বিপুল বৰ্মনৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। 2011 নিৰ্মাণ কাৰ্য চলি থকা অসম বিধানসভাৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ সন্দৰ্ভত সোমবাৰে বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক অহা ডিচেম্বৰৰ ভিতৰত বিধানসভাৰ নতুন ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ এই বৈঠকতে নিৰ্দেশ দিয়ে। এয়া অসম বিধানসভাৰ নতুন ভৱন। এয়া সুউচ্চ বিধানসভাৰ সচিবালয়ৰ নিৰ্মীয়মান অট্টালিকাটো। 2011 চনৰ পৰাই চলি আছে নিৰ্মাণ কাৰ্য, কিন্তু 12 বছৰে সম্পূৰ্ণ হৈ নুঠিল বিধানসভাৰ নতুন ভৱন আৰু বিধানসভাৰ নতুন সচিবালয়ৰ অট্টালিকা। এই সন্দৰ্ভত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাকক্ষত পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডক্টৰ নুমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰে সোমবাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, ডিচেম্বৰৰ ভিতৰতে সম্পন্ন হ'ব লাগিব বিধানসভাৰ নতুন ভৱন আৰু নতুন সচিবালয়ৰ নিৰ্মাণ কাৰ্য। ইয়াত যাৱতীয় যিখিনি ব্যৱস্থা ল'ব লাগে, গতিকে সেইটো কনচাৰ্ণ দায়িত্বত থকা মানে আপোনাৰ বিভাগবিলাকক আজি দায়িত্ব দিয়া হৈ গ'ল, কৰিব লাগে মুঠতে ডিচেম্বৰৰ আগতে যাতে এই ঘৰবোৰ ওলায়, বিল্ডিংবোৰ ওলায়। নিৰ্মীয়মান বিধানসভাৰ ভৱন আৰু সচিবালয়ৰ বহু ৰেহৰূপ সলনি কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে অধ্যক্ষৰ দায়িত্ব লৈয়ে বিধানসভাৰ ভৱনৰ নিৰ্মাণৰ বিসংগতি থকাৰ কথা সদৰি কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সোমবাৰে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰাৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকক ক'লে যে পেপাৰলেছ হ'ব বিধানসভাৰ কাম কাজ, ডিজিটেলাইজ হ'ব সকলো কাম কাজ, লগতে বিধানসভাৰ লাইব্ৰেৰী হ'ব বিশ্বমানৰ ডিজিটেল লাইব্ৰেৰী। যিখিনি মানে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে এই ব্যৱস্থাবিলাক এতিয়া নতুনকৈ আমি কৰিব দিয়া হৈছে, যাতে ই বিধান আমি কৰিব পাৰোঁ। তাৰ বাদেও আমি লাইব্ৰেৰীক অলৰেডি এতিয়া অৰ্ডাৰ দিয়ে দিছোঁ যে মানে ইয়াৰ কাৰণে চব বস্তুটো ঠিক ঠাক কৰি ল'বলৈ ডিজিটেল লাইব্ৰেৰী সেইটো মানে হৈ যাব। নিৰ্মীয়মান বিধানসভাৰ মূল মুধচৰ পৰা আৰম্ভ কৰি বিধায়ক মন্ত্ৰীৰ আসন, বেৰত খোদিত বৃন্দাবনী বস্ত্ৰলৈ সকলো সাল সলনি কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ চৰকাৰী বিভিন্ন বিভাগে বিদ্যুৎ বিলৰ নামত মুঠ 106 কোটি টকা আদায় দিবলৈ আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে সৰ্বাধিক 26.31 কোটি টকা দিবলৈ আছে। সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিদ্যুৎ বিভাগৰ বিভিন্ন কাৰ্যপন্থা সম্পৰ্কত স্পষ্ট মত দাঙি ধৰে শক্তিমন্ত্ৰী বিমল বৰাই। সংস্কাৰ সাধন হ'বনে বিদ্যুৎ বিভাগত? এফালে বিদ্যুৎ চুৰি, আনফালে বিদ্যুৎ বিল অনাদায়। খোদ ৰাজ্য চৰকাৰৰে বিভিন্ন বিভাগৰ অনাদায় বিদ্যুৎ বিলৰ পৰিমাণ 106 কোটি টকা। চৰকাৰী বিভাগসমূহৰ পৰা 106 কোটি টকা পাবলৈ আছে আৰু সেই পইচাখিনি ইতিমধ্যে আমি পোৱাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু শক্তিমন্ত্ৰী বিমল বৰাৰ তৎপৰতাত 24 ঘণ্টাই চলিছে শক্তি বিভাগৰ সংস্কাৰৰ কাম। তাৰ মাজতে সোমবাৰে পুৱা বিজুলী ভৱনত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে দিবলগীয়া অনাদায় বিলৰ কথা উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰীগৰাকীৰ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিদ্যুৎ বিলৰ বাবদ সৰ্বাধিক 26.31 কোটি টকা দিবলৈ আছে। সকলো বিভাগকে শীঘ্ৰেই বিলৰ ধন আদায় দিবলৈ অনুৰোধ মন্ত্ৰী বিমল বৰাৰ। চৰকাৰী নীতি নিয়ম অনুসৰি সেই বিভাগসমূহে ইতিমধ্যেই অনাদায় হৈ থকা মাচুলসমূহ পৰিশোধ কৰিবৰ কাৰণে
ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে বিত্ত বিভাগক আৰু সেই কাম চলি আছে আৰু সেইখিনি পইচা আমি সোনকালে পাম। ৰাইজক প্ৰতি মুহূৰ্ততে বিজুলী দিয়াৰ বাবে চৰকাৰে চেষ্টা চলাই আছে বুলি সংবাদমেলত জনাই শক্তিমন্ত্ৰীগৰাকীয়ে। অৱশ্যে বিজুলীৰ নিয়মীয়া যোগানৰ বাবে কিছু প্ৰত্যাহ্বান আছে বুলি সদৰি কৰে মন্ত্ৰী বিমল বৰাই। একাংশ লোকে বিদ্যুৎ চুৰি কৰাৰ বাবে চৰকাৰে বৃহৎ ৰাজহ হেৰুৱাইছে। এনে কেলেংকাৰীত শক্তি বিভাগৰো লোক জড়িত থকাৰ কথা উল্লেখ কৰি সেইসকলক সতৰ্ক কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। এপিডিচিএলৰ তৰফৰ পৰা বিদ্যুৎ চুৰি কাৰ্যত যিসকল লিপ্ত হৈ কোটি কোটি টকা আমাৰ লোকচানৰ সন্মুখীন কৰোৱাই আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ বিভাগৰ তৰফৰ পৰা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ ফলশ্ৰুতিত যোৱা দিনকেইটাত সমগ্ৰ অসমত বিভিন্ন সাব ডিভিজনত বিভিন্ন চাৰ্কুলত প্ৰায় 124টা এনেধৰণৰ চুৰি কাৰ্য আমি ধৰা পেলাবলৈ সক্ষম হৈছোঁ। আৰু সেই 124টা চুৰি কাৰ্যৰ পৰা আমি প্ৰায় 11.65 কোটি টকা এছেছ কৰিবৰ কাৰণে ৰিয়েলাইজ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আনহাতে বিদ্যুৎ বিলৰ বাবদ বেছি মূল্য পৰিশোধ কৰিবলগীয়া গ্ৰাহকক কিস্তিত বিল পৰিশোধৰ সুবিধা দিছে ৰাজ্য চৰকাৰে। হঠাতে কিছু অত্যাধিক মূল্যৰ বিল এতিয়া কিছু গ্ৰাহকৰ হাতত পৰিছিল, যাৰ কাৰণে গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল লোকৰ হাতত বেছি পৰিমাণৰ বিল গৈ পাইছে 30,000 টকালৈকে 10টা ইনষ্টলমেণ্টত সেই বিল পৰিশোধ কৰিলেও হ'ব। 30,000 টকাৰ পৰা 50,000 টকা সেইসকল লোকে 15টা ইনষ্টলমেণ্টত তেওঁলোকে বিল পৰিশোধ কৰিব পাৰিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ অপহৰণকাণ্ডত আৰক্ষী মহানগৰীৰ ব্যৱসায়িক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ফাঁচী বজাৰ থানাৰ কনিষ্টবল হাবিলদাৰ জিতেন বাইলুং আৰু জাগিৰোড থানাৰ এজন হোমগাৰ্ড। অপহৰণৰ পাছত বিচাৰিছিল 20 লাখ টকাৰ মুক্তিপণ। খাকী পোছাকৰ আঁৰত অপহৰণকাৰী। আৰক্ষীৰ জালত কনিষ্টবল হাবিলদাৰ আৰু হোমগাৰ্ড। 20 লাখ টকাৰ লোভত নামিছিল অপহৰণত। যোৱা 23 জুনৰ পুৱা মহানগৰীৰ কালিবাৰীৰ বাসগৃহৰ শোৱাপাতিৰ পৰাই 5 অপহৰণকাৰীয়ে অপহৰণ কৰি নিছিল অজিত দাস নামৰ ব্যক্তিগৰাকীক। মুক্তিপণ হিচাপে 20 লাখ টকা বিচাৰিছিল পৰিয়ালক। পৰিয়ালৰ অভিযোগৰ পিছতে অজিত দাসৰ সন্ধানত নামি পৰিছিল মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু লতাশিল আৰক্ষী। মোবাইল ট্ৰেকিঙৰ জৰিয়তে দেওবাৰে জাগিৰোডৰ ঘগুৱা পাহাৰৰ দুৰ্গম অঞ্চলৰ এটা ঘৰত পণবন্দী কৰি থোৱা অৱস্থাত সশৰীৰে উদ্ধাৰ হ'ল অজিত দাস। আটক কৰিবলৈ সক্ষম হ'ল 3 অপহৰণকাৰীক। 3 অপহৰণকাৰীৰ পৰিচয় জানি হতভম্ব হ'ল অভিযানকাৰী দল। কাৰণ আটক হোৱা 3 অপহৰণকাৰী আছিল ক্ৰমে ফাঁচী বজাৰ থানাৰ কনিষ্টবল ৰাজবাবু সিং, জাগিৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাস। নিশাই তিনিওকে মহানগৰ ক্ৰাইম ব্ৰাঞ্চে আনি জেৰা চলায়। পিছত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় হাবিলদাৰ জিতেন বাইলুঙক। কিন্তু এতিয়াও জালত পৰা নাই মূল মাষ্টাৰ মাইণ্ড এইগৰাকী কে সিং সিদ্ধু। নিজকে কেতিয়াবা CBI কেতিয়াবা CIDৰ বিষয়া হিচাপে পৰিচয় দিয়া কে সিং সিদ্ধুৰ বিৰুদ্ধে মহানগৰীৰ বহুকেইখন থানাত ৰুজু হৈ আছে বহুকেইটা গোচৰ। এসময়ত ড্ৰাগছৰ বেহা কৰা অজিত দাসৰ হাতত বৃহৎ পৰিমাণৰ ধন থকাৰ খবৰ দি অপহৰণৰ প্লেনিং কৰিছিল কে সিং সিদ্ধুৱে, যাৰ বাবে এতিয়া কে সিং সিদ্ধুক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কে সিং সিদ্ধুক পালেহে হয়তো পোহৰলৈ আহিব অপহৰণকাণ্ডৰ সকলো ৰহস্য। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰে পৰাই ৰাজ্যত প্ৰযোজ্য হ'ল নতুন কোভিড বিধি। ৰাজ্যৰ 3 জিলা মৰিগাঁও, গোৱালপাৰা আৰু বিশ্বনাথত জাৰি হ'ল সম্পূৰ্ণ লকডাউন। বোকাখাত মহকুমাটো ঘোষণা কৰা হৈছে লকডাউনৰ। বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ৰাজ্যৰ 3 জিলাত আজিৰে পৰা প্ৰযোজ্য সম্পূৰ্ণ লকডাউন। মৰিগাঁও, গোৱালপাৰা, বিশ্বনাথত
স্তব্ধ প্ৰায় জনজীৱন। বোকাখাত মহকুমাতো লকডাউন ঘোষণা। আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হৈছে নতুন কোভিড নিৰ্দেশনা। চিনাক্ত কৰা হৈছে 247টা হটস্পট। এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 247টা হটস্পটক। লকডাউনৰ সময়ত খোলা থাকিব গেলামালৰ দোকান। সন্ধিয়া 5 বজালৈ গেলামালৰ দোকান খোলাৰ অনুমতি দিয়া হৈছে। আনহাতে অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হৈছে কণ্টেইনমেণ্ট জোনত। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা মৰিগাঁৱৰ নেলি, ঘুনুচা, চনকা, জোৰগাঁও কৰোনাৰ হটস্পট হিচাপে চিনাক্ত কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। মৰিগাঁও জিলাত ইতিমধ্যে ৯,৭৭২গৰাকী ক'ভিড পজিটিভ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আজি তাৰিখ পৰ্যন্ত ধৰা পৰিছে আৰু তাৰ মাজৰে ৩৫জন ইতিমধ্যে এই কৰোনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আনহাতে গোৱালপাৰা জিলাতো 4টাকৈ অঞ্চল হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। নতুন নিৰ্দেশনা জাৰি হোৱাৰ পিছতে আৰক্ষী অধিক কঠোৰ হৈ পৰিছে জিলাখনত। বোকাখাততো ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জোনত প্ৰযোজ্য কৰা নিয়ম আখৰে আখৰে পালন কৰিবলৈ ৰাইজক আহ্বান প্ৰশাসনৰ। বোকাখাতবাসী ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যে কণ্টেইনমেণ্ট জোনৰ যিসমূহ নীতি নিয়ম সেই নীতি নিয়মসমূহ আখৰে আখৰে পালন কৰি আপোনালোকে নিজৰ লগতে নিজৰ পৰিয়ালটো ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰক। ইফালে কামৰূপ মহানগৰত কিছু শিথিল কৰা হৈছে সান্ধ্য আইন। বিয়লি 4 বজালৈ খোলা থাকিব সকলো। 5 বজাৰ পৰা হ'ব সান্ধ্য আইন। হাইলাকান্দিতো সন্ধিয়া 5 বজাৰ পৰা হ'ব কাৰফিউ। আন জিলাত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা। আনহাতে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভয়াৱহ হ'ব নেকি কোভিডৰ তৃতীয় ঢৌ? সকলোকে আশংকা কৰা ধৰণে প্ৰথম আৰু দ্বিতীয়টো ঢৌৰ দৰে সংহাৰ নচলায় তৃতীয় ঢৌৱে। ICMRে প্ৰকাশ কৰা মতে ডিচেম্বৰত আহিব পাৰে কোভিডৰ তৃতীয়টো ঢৌ। কোভিডৰ তৃতীয়টো ঢৌ আহিব নেকি? কোভিডৰ তৃতীয়টো ঢৌৱে সংহাৰ চলাব নেকি শিশুৰ মাজত? কোভিডৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলোৱাৰ সময়তে চৰ্চিত হৈছিল তৃতীয়টো ঢৌৰ কথা। বিশেষজ্ঞসকলে কৈছিল কোভিডৰ তৃতীয়টো ঢৌৱে সংহাৰ চলাব পাৰে শিশুসকলৰ মাজত। পিছে পূৰ্বে আশংকা কৰাৰ দৰে শীঘ্ৰেই কোভিডৰ তৃতীয়টো ঢৌ নাহে। ICMRে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰত দেশত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা আছে। আৰু প্ৰথম আৰু দ্বিতীয়টো ঢৌৰ দৰে সংহাৰ নচলায় তৃতীয়টো ঢৌৱে। আনহাতে তৃতীয়টো ঢৌত শিশুসকল অধিক আক্ৰান্ত হ'ব বুলি ওলোৱা বাতৰি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে, কোভিডৰ প্ৰথমটোতকৈ দ্বিতীয় ঢৌত শিশুৰ আক্ৰান্তৰ হাৰ অধিক, কিন্তু আৰোগ্যৰ হাৰো সন্তোষজনক। যোৱাবাৰ প্ৰথম ঢৌত 18 বছৰৰ তলত 8%ৰ সংক্ৰমণ হৈছিল। এই দ্বিতীয় ঢৌত 12% লোকৰ সংক্ৰমণ হৈছে। আমি তেনেকৈ যদি হিচাপ কৰোঁ প্ৰায় 28,000মান হয়তো 18 বছৰৰ তলৰ সংক্ৰমণ হৈছে। তাৰ সৰহসংখ্যকে কিন্তু 10ৰ পৰা 18 বছৰৰ ভিতৰত, কম সংখ্যকটোহে 5ৰ পৰা 10ৰ ভিতৰত। গতিকে তেনেধৰণে আমাৰ যিটো এছেছমেণ্ট আছে সেই এছেছমেণ্টটো আমি কৰিছোঁ। শিশুৰ আৰোগ্যৰ হাৰটো পাৰিব। শিশুৰ কোভিড চিকিৎসাৰে প্ৰত্যক্ষভাৱে জড়িত অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱজ্যোতি গগৈয়ে ক'লে, ভাইৰাছটোৰ উৎপৰিৱৰ্তন ঘটি শিশুৰ বাবে অধিক সংক্ৰামক হ'ব পাৰে, কিন্তু সেয়া পূৰ্বানুমান কৰিব নোৱাৰি। তৎসত্বেও সাজু হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এইটো কাৰণে সাৱধান হ'বলগীয়া হৈছে, যিহেতু আমি শিশুসকলক এতিয়ালৈকে ভেকচিন দিয়া নাই। এইটো এণ্টায়াৰলি ডিপেণ্ড কৰিব ভাইৰাছটো মিউটেশ্যন কৰাৰ ওপৰত। এতিয়া কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে যে ভাইৰাছটো এই ধৰণে মিউটেট হ'ব। মিউটেশ্যন হোৱাটো ভাইৰাছৰ এটা মিষ্টেক অফ দ্য ভাইৰাছটো কোনো লিভিং অৰ্গেনিজম নহয়, এইটো মলিকুল এটা। কিন্তু এইটো বেছি চিভিয়াৰ হয় নে আগতকৈ তাৰ ভেৰুলেঞ্চটো কমি যায়, সেইটো ডিপেণ্ড কৰিব অনাগত দিনত আমি দেখিবলৈ পাম। তাৰ কাৰণে আমি সচেতন হৈ থাকিব লাগিব। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় আন এটা বাণিজ্যিক বিৰতিৰ।
ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড